आप लोग शोर मत मचाइए। मतलब हम टोटली कंडेम करते हैं एकेडमिक को भी। My brother Tadu Haro studying in मैडम, स्कूल डिजाइन और बिल्डिंग से नहीं बनता है। When a school fails, a child pays the price. तुमने मुझे बताया क्यों नहीं? একে সময়তে ইয়াত আন এটা সত্য থিয় হৈ আছে। মুঝে স্কুল নেহি জানা। এগৰাকী 8 বছৰীয়া ছোৱালী তেওঁৰ বিদ্যালয়খনে পিতৃ মাতৃৰ সন্মতিৰ অবিহনে আন্তঃৰাষ্ট্ৰীয় ডিছেবিলিটি দিৱসত অক্ষম বুলি লিখা ৰিবন লেভেলত মূৰৰ ফিটা পিন্ধাই হাজাৰ হাজাৰ লোকৰ আগত অনুষ্ঠানত পৰিৱেশন কৰিবলৈ বাধ্য কৰাইছে। गीती, they found his body a few hundreds of meters away from the school building within the school campus. সৈনিক স্কুলখনে ইয়াক আত্মহত্যা বুলি অভিহিত কৰে, কিন্তু পৰিয়ালটোৱে ইয়াক এটা বেলেগ কথা কয়, গুণ্ডাগিৰি, ভয়, নিৰ্যাতন। কিন্তু ছাত্ৰজনৰ ভনীয়েক 2024 চনৰ মিছ অৰুণাচল ছিনিয়ৰসকলে ইয়াক নিৰ্যাতন চলোৱাৰ কথা উল্লেখ কৰিছে। এই ট্ৰেজেডিটোৱে প্ৰতিজন অভিভাৱক, প্ৰতিজন শিশু, প্ৰতিখন বিদ্যালয়সমূহ সুৰক্ষিত হ'ব লাগে বুলি বিশ্বাস কৰা প্ৰতিজন ব্যক্তিক জোকাৰি গৈছে। তাই কান্দিলে, তাই প্ৰতিশোধ কৰিলে, যিয়ে নহওক তাইক আগলৈ ঠেলি দিলে। তাৰপিছত যি হ'ল সেয়া আছিল অপমান, গুণ্ডাগিৰি, অসুস্থতা আৰু আৱেগিকভাৱে বিচ্ছিন্নতা। স্কুলে সত্য লুকাই ৰাখিলে, আনকি ছ'চিয়েল মিডিয়াৰ পৰাও ডিলিট কৰিলে প্ৰমাণ। एक बुलिंग एक नेचर का हम बच्चा प्रोड्यूस कर रहे हैं, एक क्रुएल्टी कैरेक्टर का हम बच्चा प्रोड्यूस कर रहे हैं। দুইটা কাহানীয়ে একেটা তিক্ত বাস্তৱতাক উদঙাই দিছে। শিশুসকলে তেওঁলোকক সুৰক্ষা প্ৰদানৰ বাবে নিৰ্মিত প্ৰতিষ্ঠানসমূহৰ ভিতৰতে কষ্ট পাইছে। ভয়ক অনুশাসন বুলি কোৱা হৈছে, অপমানক সংস্কৃতি বুলি কোৱা হৈছে, মৌনতাক শৃংখলা বুলি কোৱা হৈছে, কিন্তু ঘাঁহবোৰ ৰৈ গৈছে। मानसिकता है, ये मेंटल हेल्थ इशू है। वो खुद को अपना जो बुलिंग करता है, उसके बाद में जो दूसरों को तकलीफ में पहुंचाता है, वो एक আৰু ল'ৰা ছোৱালীবোৰ ভাঙি গৈছে। ৰচনা আৰু পৰিচালনাৰে মুঝে স্কুল নেহি জানা ছবিখনে এই লুকাই থকা বাস্তৱতাক পৰ্দালৈ আনিছে, যি ভয়, হেঁচা, নিসংগতা, মানসিক স্বাৰ্থৰ সংকট কোনেও স্বীকাৰ কৰিব নিবিচাৰে। এই ছবিখনে 170টা এৱাৰ্ড লাভ কৰিছে, কিন্তু প্ৰকৃত জয় হৈছে ইয়াক উদঙাই দিয়া সত্য। स्कूल को, अपने एडमिनिस्ट्रेशन को आप पूरा ध्यान देना चाहिए। और हम अपने बच्चे को भी बोलते हैं कि अगर इस तरह का प्रॉब्लम अगर आपको स्कूल में या फिर कहीं में भी मिल रहा है, तो आप उसको ओपनली अपना पेरेंट्स का साथ डिस्कस करना है। যেতিয়া ব্যৱস্থাটো বিকল হয়, তেতিয়া নিৰ্দোষিতাই ক্ষতিগ্ৰস্ত কৰে, আৰু আমি ইতিমধ্যে
বহুত হেৰুৱাইছোঁ। কেতিয়াও ডাঙৰ নহ'ব পৰা ল'ৰা, কেতিয়াও পাহৰিব নোৱাৰা ছোৱালী, আৰু এতিয়া কথা ক'বলৈ ভয় কৰা অগণন ল'ৰা ছোৱালী। সুধিবলৈ সময় আহি পৰিছে। আমি নিয়ম সলনি কৰাৰ আগতে কিমান ল'ৰা ছোৱালীয়ে কষ্ট পাব লাগিব, কিমান নিস্তব্ধ ঘাঁহ আওকাণ কৰিব লাগিব। বিদ্যালয় চিত্ৰক্ষেত্ৰ হ'ব নালাগে, শিশুৰ ক্ষমতাৱধী হ'ব নালাগে। জগতখনক সত্য শুনিবলৈ দিওঁ। সত্যৰ পৰিৱৰ্তী সন্তানক ৰক্ষা কৰক। तेरे होने से ही हूँ मैं, अब और क्या कहूँ मैं। जैसे जिंदगी की शाम में